নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ জিলিমকালা আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত আহত বনৰীয়া হাতীটোক কেন্দ্ৰ কৰি এটা আপডেট খবৰ। তো আপোনালোকে ইতিমধ্যে সকলোৱে জানে যে বিগত কেইবাদিনৰ পৰা গোৱালপাৰা জিলাৰ ৰংজুলি তথা ধনুভাঙা অঞ্চলত এক আহত বনৰীয়া হাতীক কেন্দ্ৰ কৰি হুলস্থুলীয়া পৰিৱেশ পৰিস্থিতিয়ে বিৰাজ কৰি আছে। কোনো দুষ্কৃতিকাৰীয়ে বনৰীয়া হাতীটোক ধনুকাৰ মাৰি দিয়াৰ পৰিপ্ৰেক্ষিতত আহত হোৱা বনৰীয়া হাতীটোক পিছৰ পৰ্যায়ত চিকিৎসা কৰিবলৈ বন বিভাগ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছিল। ৩ নম্বৰ হাতীটো ইতিমধ্যে এই দৃশ্যাংক বহুতে দেখিছে। এই ৩ নম্বৰ হাতীটো অৱশ্যে সেই হাতীটোক কাৰ লাগি থকা অৱস্থাত দেখা পোৱাৰ পিছতে পিছদিনাখন কিন্তু হাতীটোৰ ভৰিৰ পৰা যি কাৰপাত আছিল সেই কাৰপাতে এৰাই যায়। এয়া আজিৰ দৃশ্যাংক, এয়া ৰাতিপুৱাৰ দৃশ্যাংক। এইটো বনৰীয়া হাতী। ইতিমধ্যে এই বনৰীয়া হাতীটো সুস্থ হৈ উঠিছে আৰু যোৱাকালি ৰংজিলি আঞ্চলিক বন বিভাগৰ অধীনস্থ যি বুঢ়াবুঢ়ী সংৰক্ষিত বনাঞ্চল আছে সেই সংৰক্ষিত বনাঞ্চলতে আছিল এই বনৰীয়া হাতীটো। স্ক্ৰীনত আপোনালোকে দেখি আছে। আৰু আজি চিকিৎসা কৰাৰ কথা আছিল যদিও বনৰীয়া হাতীটো ইতিমধ্যে তাৰ পৰা গৈ কন্যাকুছিত উপস্থিত হৈছে, আচলতে জাক এটাৰ লগত মিলিত হৈছে। এই বনৰীয়া হাতীটোৱে যি বুঢ়াবুঢ়ী সংৰক্ষিত বনাঞ্চল আছে সেই সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই যোৱাৰ সময়তে এজন লোকক আক্ৰমণ কৰিছে, এগৰাকী খেতিয়কক আক্ৰমণ কৰিছে আৰু সেইজন খেতিয়ক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ইতিমধ্যে মৃত্যুৰ সৈতে যুঁজি আছে GMCHত। ৰাতিপুৱাৰ ভাগতে লোকজন যেতিয়া খেতিপথাৰলৈ যাব ওলাইছিল সেই সময়তে লোকজনক আক্ৰমণ কৰে আৰু ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত যি ঠাকুৰীয়াপাৰা আছে সেই ঠাকুৰীয়াপাৰাতে এইজন লোকক হাতীটোৱে আক্ৰমণ কৰে। তো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে লোকজন। ইতিমধ্যে ৰংজুলিত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত লোকজনক ইতিমধ্যে GMCHলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰু হাতীটোক ট্ৰেংকুলাইজ কৰা হৈছিল যদিও ট্ৰেংকুলাইজৰ কোনো প্ৰভাৱ নপৰিল হাতীটোক, আৰু বিশেষকৈ দুটা হাতী আছিল লগত, সেইকাৰণে চিকিৎসা কৰিব পৰা নগ'ল হাতীটোক। আৰু যোৱাকালি বাকী দুটা হাতী এই আহত হাতীটোৰ পৰা বিচ্ছিন্ন হোৱাত সংৰক্ষিত বনাঞ্চলটোত বুঢ়াবুঢ়ী যি সংৰক্ষিত বনাঞ্চল আছে তাত ফেন্সিং তাৰৰ সহায়ত আবদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰা হৈছিল, কিন্তু ক্ৰমাৎ সুস্থ হৈ উঠা হাতীটোৱে সেই ফেন্সিং যি তাৰ আচলতে ছিঙি তাৰ পৰা ওলাই যায় আৰু ৰংজুলিৰ যি কাষ্টপাৰা আছে সেই কাষ্টপাৰা হৈ ঠাকুৰীয়াপাৰা হৈ এনেদৰে কন্যাকুছিত গৈ এটা জাকৰ সৈতে মিলিত হয় হাতীটোৱে। কিন্তু যোৱাৰ সময়তে ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত যি ঠাকুৰীয়াপাৰা আছে সেই ঠাকুৰীয়াপাৰাত এজন লোকক খাৱৈত বগৰাই আক্ৰমণ কৰে আৰু তাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মজিদ স্বৰ্গিয়ানী নামৰ লোকজন। আৰু অতিকৈ সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে লোকজনক। ইতিমধ্যে আপোনালোকে দেখি আছে ৰংজুলিত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছতে GMCHলৈ প্ৰেৰণ কৰা হৈছে হাতীটোক। আৰু এতিয়া মই কিছু জমনি কৈছোঁ যে হাতীটো আচলতে খুব অঘাইতং হাতী হয় আৰু এইকেইদিন যি দৌৰা দৌৰি কৰা হ'ল হাতীটো ইফালৰ পৰা সিফালে দুটা হাতীৰ লগত দৌৰা দৌৰি কৰিলে বা চিকিৎসা কৰাৰ নামত যিধৰণে আচলতে বন বিভাগ তথা চিকিৎসকৰ দলে ব্যৱস্থা ল'লে তাৰ ফলত শ্ৰুতিতে হয়তো সন্দেহ কৰা হৈছে যে হাতীটো ইতিমধ্যে কাৰপাত ওলাই যোৱাৰ পিছত সুস্থ হৈ উঠিছে আৰু তাৰ পিছতে এতিয়া বনৰীয়া হাতীটোৰ যি উপদ্ৰৱ সেই উপদ্ৰৱ এনেদৰে দেখিবলৈ পোৱা গ'ল। আৰু আজি সুস্থ হৈয়ে ক'ব লাগিব যে লোক এজনক আক্ৰমণ কৰে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় 60 ঊৰ্ধৰ মজিদ স্বৰ্গিয়ানী নামৰ এজন লোক। আৰু বুঢ়াবুঢ়ী সংৰক্ষিত বনাঞ্চলতে আজি হাতীটোক পুনৰবাৰ সুস্থ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা আছিল বন বিভাগে, কিন্তু ইতিমধ্যে বনৰীয়া হাতীটো সুস্থ হৈয়ে এনেধৰণৰ আক্ৰমণাত্মক হৈ পৰিল আৰু এজন 60 ঊৰ্ধৰ ব্যক্তিক আক্ৰমণ কৰে। অৱশ্যে লোকজনৰ যি প্ৰাণ সেয়া সৌভাগ্যক্ৰমে ৰক্ষা পৰে যদিও তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। উপহাৰ কুপন খেলৰ খবৰ দিছোঁ। আজি ৰংজুলি কেন্দ্ৰীয় যুৱ দুৰ্গা পূজা সমিতিৰ উদ্যোগত খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে। আজি বিয়লিৰ ভাগত খেলখন অনুষ্ঠিত হ'ব। টিকেটৰ মূল্য মাত্ৰ 50 টকা। এখন বুক যদি লয় 12খন টিকেট পাব মাত্ৰ 500 টকাত। তো খৰধৰ কৰক। যদি টিকেট ল'ব বিচাৰে স্ক্ৰীণত মোৰ নাম্বাৰটো দিয়া হৈছে আৰু হোৱাটছএপত মোক মেছেজ দি দিব। টিকেট কেইখন লাগে সংখ্যাটো লিখি মোক হোৱাটছএপত মেছেজ দি দিব। তো আজি বিয়লিৰ ভাগত খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে।